সকল তোমালোকৰ যেটো ফাৰ্স্ট ইউনিট টেষ্ট পৰীক্ষা বা ফাৰ্স্ট ফৰ্মেটিভ এসেসমেন্ট যেটো এই প্ৰথম গোট মূল্যায়নৰ ক্লাস 6 ৰ মেথছৰ কুৱেশ্যন পেপাৰ হল লৈ আহিছো তোমালোকে লাষ্টলৈকে ভিডিওটো চাবা আমি আটাইখিনি আলোচনা কৰিম এনসাৰ সকলোখিনি ফুল মাৰ্কস 50 থাকে সময় থাকে 2 ঘণ্টা তোমালে এই কুৱেশ্যন পেপাৰখন আমাৰ যেটো হোৱাটসএপ চেনেল আছে তাত দিয়া আছে হোৱাটসএপ চেনেল জয়েন হ'বৰ কাৰণে কোনো পেমেন্ট কৰিব না বিনামূলীয়াকৈ ফ্ৰীকে জয়েন হ'ব পাৰিবা তোমালোকে ডেসক্ৰিপচনত হোৱাটসএপ চেনেলটোৰ লিংকটো আছে তোমালোকে তাত পাবা আৰু ইয়াৰ উপৰিও আমি ইউটিউব চেনেলত ক্লাস 6 ৰ আমি কুৱেশ্যন পেপাৰ বিলাক সমাধান কৰি দি আছো কুৱেশ্যন আনসাৰ বুলি নহয় সকলোখিনি দি পাবা ক্লাস 6 ৰ গতিকে তোমালোকে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিলে তোমালোকৰ সুবিধা হ'ব গতিকে তোমালোকে যি দেখা পাইছে সাবস্ক্ৰাইব বুলি লিখা আছে তোমালোক আজিকালি জানে মোবাইলৰ বিষয়ে তোমালোক স্মাৰ্ট হয় নহয় গতিকে নিশ্চয় গমে পাইছে সাবস্ক্ৰাইব যেটো আছে তাত তোমালোকে ক্লিক কৰি সাবস্ক্ৰাইব কৰি লবা আজিয়ে নহক এতিয়া প্ৰশ্নখিনিলৈ আগবাঢ়িছো প্ৰথম প্ৰশ্ন আছে what is the next number of the pattern 3 6 9 12 or আৰহিটোৰ পিছৰ সংখ্যাটো কি হ'ব ইয়াৰ এনসাৰটো যদি চাও তেতিয়া হলে 3 6 9 12 3 1 গুণ 3 3 2 গুণ 6 3 3 9 3 4 গুণ 12 3 5 গুণ 15 হ'ব গতিকে বি টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ 3 ভাগটো মাতিলেই হৈ যাব কাৰণ গুণিত মানে ইহঁতৰ প্যাটাৰ্ন এটা আছে গুণিতকৰ আছে তাৰ পিছৰ প্ৰশ্নটো আছে সমকোণৰ মান কিমান সমকোণ বুলি কওঁতে আমি জানো 90 ডিগ্ৰী যে এটা কোণ এনেকুৱা যদি থাকে তেতিয়াহলে সমকোণ হয় ত্ৰিভুজ এটা ক্ষেত্ৰত যদি চাও তেতিয়াহলে সমকোণ এটাৰ মান কিমান হ'ব 90 ডিগ্ৰী অৰ্থাৎ 3 নম্বৰটো হ'ব শুদ্ধ উত্তৰ 2 নম্বৰৰ তাৰ পিছত 3 নম্বৰ প্ৰশ্নটো আছে 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সৰু কোণক কি বুলি কোৱা হয় 90তকৈ ডাঙৰ সো এইটো 90 ডিগ্ৰী হয় না ইয়াতকৈ কিন্তু ডাঙৰ হ'ব লাগিব আৰু 180 ডিগ্ৰীটো 180 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব তেনেকুৱা কোণক আমি কি বুলি কওঁ তেনেকুৱা কোণক 90 ডিগ্ৰী ডাঙৰ 180 টো সৰু তেনেকুৱা কোণক কি বুলি কোৱা হয় স্থূল কোণ বুলি কোৱা হয় ঠিক আছে ইয়াৰ এনসাৰ কোনটো হ'ব শুদ্ধ উত্তৰটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ হ'ব ডি টো হ'ব শুদ্ধ উত্তৰ 6 নম্বৰ বস্তুটো আহা দুইফালে অসীমভাৱে বিস্তৃত পথক কোৱা হয় যে দুইফালে যে আমি বঢ়াই যাই থাকিব পাৰো তেতিয়া তাক কি বুলি কম আমি তাক ৰেখা বুলি কম ৰেখাডাল আমি যিমান পাও তেনেকুৱা বঢ়াই যাই থাকিব পাৰো তেনেকুৱা ৰেখাত আমি দুইফাৰ মূৰৰ এনেকুৱাকৈ থাকে আৰু ৰেখাখণ্ড মানে তাৰ আধা এনেকুৱাকৈ এটা ভাগ কাটিলে তেতিয়া আধা বুলি কয় ৰেখাখণ্ড আৰু ৰশ্মি মানে এফালে চাই থাকিব এফালে নাযায় দুইফালে গলে তাক কি বুলি কোৱা হয় তাক কোৱা হয় কোন মানে জানে কোন দুটা দুডাল ৰেখাৰ মাজৰ যেটো অংশ তাক কোন বুলি কোৱা হয় গতিকে অপচনটো তোমালোকে নিশ্চয় গমে পাইছা কোনটো হ'ব অপচনটো হ'ব ৰেখা মানে দুই মূৰে যদি আমি বঢ়াই দিও তেতিয়াহলে ইয়াক কি বুলি কম ৰেখা বুলি কম তাৰ পিছৰ প্ৰশ্নটো আছে তোমালোকে গমে পাইছা 9 8 গুণ কিমান হ'ব 8 9 গুণ 72 কিছুমান আকৌ সৰু বিলাকতে আমাৰ ভুল হৈ যায় ঠিক আছে আমি ডাঙৰ বিলাক কৰিব পাৰো কিন্তু 9 8 গুণে আকৌ আমি ভুল কৰি দিও গতিকে ভালদৰে প্ৰশ্নবিলাক লিখোতে লিখিবা তাৰপিছত 9 ৰে 81 কেইবাৰ যাব হৰণ কৰা 9 9 গুণ 81 গতিকে চোৱা এই 6 নম্বৰটো 6 নম্বৰটো কি কৰিবা 9 ৰে 81 9 9 গুণ 81 গতিকে 9 পূৰণ 9 কিমান কৰিবা 81 পাবা গতিকে আৰু 81 তেতিয়া হৰণ কৰিলে 9 পাবা গতিকে সি টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ তাৰ পিছৰ প্ৰশ্নটো আছে যদি আমাক কৈছে 180 ডিগ্ৰী কোণক কোৱা হয় সমকোণটো নহয় সমকোণ হলে 90 ডিগ্ৰী কোণ বুলি কোৱা হয় সম্পূৰ্ণ কোণ বুলি ক'লে আমি 360 ডিগ্ৰী বুলি কোৱা হয় সূক্ষ্ম কোণ যাক আমি কি বুলি কওঁ ইয়াত এটা বস্তু ভুল হৈ আছে হৈছে ইয়াত সমকোণ বুলি আছে ইয়াত কিন্তু কি হ'ব লাগিব সৰল কোণ লিখিব লাগিছিল ইংলিশটো ঠিকে আছে অসমীয়াত লিখিব লাগিছিল ষ্ট্ৰেট এংগল ঠিকে আছে এইটো অসমীয়াত হ'ব লাগিছিল সৰল কোণ ঠিক আছে প্ৰশ্নখন দিওঁতে কিবা অলপ ভুল হৈছে একো কথা নাই ইংলিশটো ঠিকে আছে সৰল ষ্ট্ৰেট এংগল মানে সৰল কোণ হ'ব ঠিক আছে সৰল কোণ মানে বুজাই দিছো তো এইটো এটা সৰল এইটো 180 ডিগ্ৰী বুলি কোৱা হয় 90 ডিগ্ৰী মানে কোনটো এইটো হৈছে 90 ডিগ্ৰী যাক সমকোণ বুলি কোৱা হয় আৰু স্থূল কোণ মানে যেটো 190 ডিগ্ৰীকে ডাঙৰ 180 ডিগ্ৰী সৰু তো ৰাইট এংগল মানে সমকোণ 8 নম্বৰ প্ৰশ্নটো দি আছে 10 20 30 আৰু 40 তাৰ পিছত কিমান 50 হ'ব একেবাৰে সহজ 10 20 30 40 50 75 ডিগ্ৰী কোনটো কোন ধৰণৰ 75 ডিগ্ৰী কোনটো হৈছে আমি সূক্ষ্ম কোণ নহয় সূক্ষ্ম কোণ হ'ব কাৰণ কি জানে 90 ডিগ্ৰীতকৈ সৰু কোণবিলাক আমি সূক্ষ্ম কোণ বুলি কওঁ গতিকে কোনটো হ'ব সূক্ষ্ম কোণ হ'ব ঠিক আছে সূক্ষ্ম কোণ লিখিবা নেক্সট তোমালোকে প্ৰশ্নটো আহা 125 পূৰণ
30 পূৰণ 0 কিমান হ'ব বহুতে নাজানে ইয়াত মই যে কৈ দিও এটো 0 হ'ব কিয় জানে 0 থাকিলে হল তুমি যিমান সংখ্যা পূৰণ কৰা তোমাৰ লগত যদি 0 পূৰণ কৰা তুমি 0 হ'বা ঠিক আছে গতে 0 মানে যি সংখ্যা নাথাক কিয় 0 লগত পূৰণ কৰিলে 0 হ'ব ইয়াত 0 আছে নে ডাইৰেক্ট পূৰণ আছে 0 হ'ব যোগ বা বিয়োগৰ ক্ষেত্ৰত বেলেগ হ'ব যোগৰ ক্ষেত্ৰত এনেকুৱা হ'ব 125 যোগ 0 কেতিয়াকো 0 নহয় কিমান হ'ব 125 হে হ'ব আকৌ যে 125 পূৰণ 0 কৰোঁ তেতিয়া কিমান হ'ব 0 হ'ব পূৰণৰ ক্ষেত্ৰত 0 হয় গতে অপচন কোনটো পালা তোমালে এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ 700ক 245 বিয়োগ কৰিলে কিমান পাবা 700 ৰ পৰা তোমালোকে 245 টো বিয়োগ কৰা কিমান পাবা তোমালোকে এটো এক ধাৰ লোৱা 10 ৰ পৰা 5 গলে 5 ইয়াত 9 থাকিল 9 পৰা 4 গলে কিমান হ'ব 5 থাকিব আৰু ইয়াত থাকিব 6 6 পৰা 2 গলে 5 থাকিব 555 হ'ব হয়নে 555 গতে অপচনটো কোনটো হ'ব ইয়াত অপচনটো এইটো 555 হ'ব সৰি এইটো 555 ক'ত আছে অপচনত ৰবা 445 মই আকৌ এবাৰ কৈ দিছো দে মুৰা ভুৱা ভুল হ'ব পাৰে 455 হ'ব দে 455 এক ধাৰ ললো নহয় ৰবা এক মিনিট সৰি সৰু অংক বিলাকতে ভুল হৈছে দেই 255 মই আকৌ এবাৰ কৈ লৈছো কিমান হ'ব 10 পৰা 5 গলে 5 থাকিল ইয়াত 9 পৰা 4 গলে 5 থাকিল ইয়াত 6 পৰা 2 গলে 4 থাকিব মই 7 ধৰি দিছিলো 455 ইয়াত চোৱা লৰা মানে ইয়াতটো ভুল কৰিছে যে কোৱেশ্চন পেপাৰ চেঞ্জ কৰিছে ভুল নকৰিবা একেবাৰে সহজ চোৱা ইয়াত কেনেকৈ পাইছা 500 নহয় সিস্টেমটো হোৱা নাই এইটো কৰা সিস্টেম হোৱা নাই ভালদৰে চাবা ঠিক আছে আৰু অহা বছৰৰ পৰা তোমালোকে আমাৰ তাত টিউচন ল'ব পাৰিবা আমি ব্যৱস্থা কৰি আছো বৰ্তমান 8 9 10 ৰ পঢ়াই আছো তোমালোকৰ যদি দাদা বাইদেউ ভন্টি মানে কোনবা দাদা বাইদেউ আছে তেতিয়াহ'লে আমাৰ তাত জয়েন হ'ব পাৰিব মই নাম্বাৰটো দি দিছো নাম্বাৰটো হৈছে 9394628219 এই নাম্বাৰটো ধুনীয়াকৈ পঢ়িব পাৰিব ক্লাছ 8 9 10 ৰ বাবে ঠিক আছে আৰু তোমালোক অহাবাৰৰ পৰা 7 ৰ পৰা আমি অহাবাৰৰ পৰা ক্লাছ কৰিম 6 7 8 9 10 ৰ গতে তোমালোকে নাম্বাৰটো সেভ কৰি থৈ দিবা বা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থলে তোমালোকে আটাইখিনি গম পাবা ঠিক আছে আৰু মই বহুত ধন্যবাদ দিছো ইনামুলক যে ইনামুলে আমাক কুৱেশ্চন পেপাৰখন চেঞ্জ কৰি আছে তেওঁলোকৰ হৈ যোৱাৰ পিছত যাতে বাকি ল'ৰা ছোৱালীৰ সুবিধা হওক সেই কাৰণে কৰিছে যিসকলৰ পৰীক্ষা হোৱা নাই তেওঁলোকক কাৰণে ভিডিঅ' বনাবৰ কাৰণে সুবিধা হৈছে বহুত ধন্যবাদ জনাইছো ইনামুলক ঠিক আছে নেক্সট 499 পিছৰ সংখ্যাটো কি হ'ব 499 পিছৰ সংখ্যাটো 500 হ'ব গতিকে অপচনটো হ'ব এটো হ'ব শুদ্ধ উত্তৰ 11 12 33 44 কি হ'ব কি সিস্টেমত আছে 11 12 33 44 গতিকে কিমান হ'ব এক পিছৰ সংখ্যাটো চালে হল 1 2 চোৱা 1 1 2 1 2 3 নেক্সট 55 হ'ব নিশ্চয় মই কৈছা 11 12 মই তথাপিতো এবাৰ তোমালৈ মিলাই দিছো 11 12 33 44 এই দুটা আছে নেক্সট হৈছে 55 হ'ব ঠিক আছে সিটো হ'ব বিটো হ'ব শুদ্ধ উত্তৰ 55 আৰু তাৰ পিছত কি হ'ব 64 গতিকে 55 টো লিখিলে হ'ল এটাই লিখিব দিছে তলৰ কোনটো বৰ্গ সংখ্যা নহয় বৰ্গ সংখ্যা কোনটো নহয় 9 3 3 গুণ 9 হয় 4 4 গুণ 16 হয় 5 5 গুণ 25 হয় 6 6 গুণ 36 যে হ'ব লাগে কিন্তু আছে 30 গতিকে অপচনটো কি হ'ব সি ডিটো হ'ব কাৰণ 30 টো বৰ্গ সংখ্যা নহয় এবাৰ তোমালোকে কোৱা প্ৰথম 4টা ত্ৰিভুজীয় সংখ্যা লিখা প্ৰথম 4টা ত্ৰিভুজীয় সংখ্যা কি হ'ব 1 3 1 3 6 আৰু 10 ঠিক আছে এটো হ'ব 1 3 6 10 বৰ্গফল লিখা বৰ্গ 5 ৰ বৰ্গ কিমান হ'ব 5 5 গুণ 25 so 5 ৰ বৰ্গ 7 ৰ বৰ্গ 49 9 ৰ বৰ্গ 9 9 গুণ 81 10 ৰ বৰ্গ 10 10 গুণ 100 এইটা হ'ব ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো আগবাঢ়িব পাৰো বৰ্গফল লবেছে বা ঘনফল লিখা ঘনফল লিখিব দিছে 2 ঘন 2 যদি আমি 3 বাৰ পূৰণ কৰো 8 পাম 3 যদি 3 বাৰ পূৰণ কৰম 27 পাম 4 যদি 3 বাৰ পূৰণ কৰম 64 পাম মানে চোৱা 2 পূৰণ 2 দুগুণ 4 আকৌ এটা 2 পূৰণ কৰিব লাগিব 2 4 গুণ 8 হ'ব তেনেকুৱা 3 পূৰণ 3 3 3 গুণ 9 আৰু এটা পূৰণ কৰিবা 9 3 গুণ 27 পাবা গতিকে তেনেকুৱাকে 8 27 আৰু 64 পাবা তাৰ পিছত 19 নম্বৰ প্ৰশ্নটো আহা
যে এটা বৰ্গ সংখ্যা লিখা যিটো ঘন সংখ্যাও হয় এটা বৰ্গ সংখ্যা লিখিব দিছে যিটো ঘন সংখ্যাও হয় বুলি কৈছে গতিকে আমি একটো চোৱা এই একটো এক যদি এক দুটা পূৰণ কৰিলে এক এক গুণ এক পাম আকৌ এক যদি তিনিটা পূৰণ কৰোঁ তেতিয়াহ'লে এক তিনি গুণ একটোৱে পাম তেনেকুৱাকৈ 4 যদি আমি দুটা পূৰণ কৰোঁ 4 গুণ সৰি ৰ'বচোন এক মিনিট দেই 4 দুটা পূৰণ কৰিলে আমি কিমান পাম 16 পাম ন বা এনেকৈ লিখিব পাৰোঁ 4 তিনিটা পূৰণ কৰিলে কিমান পাবা 7 3 গুণ 64 পাবা আৰু 4 যদি 8 যদি দুটা পূৰণ কৰা 8 গুণ 64 পাবা গতিকে আমাক কৈছে এটা বৰ্গ সংখ্যা লিখা যিটো ঘন সংখ্যা বৰ্গ গতিকে একটো লিখিলে হ'ল ইমান আৰু লিখিব পাৰি একটো বৰ্গ সংখ্যাও ঘন সংখ্যাও হয় তাৰপিছত প্ৰশ্নটো আছে draw the triangular number 15 equal 1 plus 2 plus 3 plus 4 plus 5 ত্ৰিভুজীয় সংখ্যা এটা আঁকিব এইটো মানে আঁকিবা চিত্ৰ হয় ধুনীয়াকৈ আঁকি ল'বা 21 নম্বৰটো খুদে সূত্ৰ লিখি উদাহৰণ দিয়া সমকোণ সমকোণ কি যি কোণৰ মাপ 90 ডিগ্ৰী তাকে সমকোণ বোলে যি চিত্ৰ আঁকিব দিছে সূত্ৰ লিখি উদাহৰণ দিব দিছে গতিকে যি কোণৰ মাপ 90 ডিগ্ৰী সেইবিলাকে সমকোণ বুলি কোৱা হয় ৰাইট এংগল স্ট্ৰেট এংগল বা সৰল কোণ যি কোণৰ মান 180 ডিগ্ৰী তেনেকুৱা কি বুলি কোৱা সৰল কোণ বুলি এইটো সমকোণ মানে 90 ডিগ্ৰী সৰল কোণ মানে 180 ডিগ্ৰী তাৰপিছত প্ৰশ্নটো আছে যুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যা যুগ্ম আৰু অযুগ্ম সংখ্যা বাছি উলিওৱা ইয়াত কোনটো যুগ্ম হ'ব 25 টো চোৱা যিবিলাক সংখ্যাৰ একক স্থানত 0 থাকে 2 থাকে 4 থাকে 6 থাকে 8 থাকে তাক যুগ্ম আৰু যিবিলাক সংখ্যা একক স্থানত 1 থাকে 3 থাকে 5 থাকে 7 থাকে 9 থাকে এইটো যুগ্ম আৰু এইটো হৈছে অযুগ্ম প্ৰথমটো অযুগ্মতে অযুগ্ম আৰু এইটো যুগ্ম এতিয়া তোমালোকে লাষ্টত 5 আছে গতিকে 5 থাকিলে কি হ'ব অযুগ্ম হ'ব তাৰপিছত যদি আমি চাওঁ 7 থাকিলে অযুগ্ম 9 থাকিলে অযুগ্ম 1 থাকিলে অযুগ্ম 7 থাকিলে অযুগ্ম 7 থাকিলে অযুগ্ম আৰু বাকী এটা যুগ্ম ঠিক আছে ঘড়ীৰ পৰা সময় দুপৰীয়া 1ৰ পৰা 3 বজাৰ কোনটো কিমান হ'ব সেইটো হৈছে 1ৰ পৰা 3 চোৱা ঘড়ী কটাটো আমি চাওঁ যে এনেকুৱা হ'ব হয় নহয় এনেকুৱাকৈ এইফালে 12 থাকিল এইফালে থাকিল কিমান থাকিল 6 থাকিল এইফালে 9 এইফালে 3 এইফালে 9 গতিকে কেইটা বজা বুলি কৈছে 1টা বজাত এইটো হ'ব গতিকে এনেকুৱা হ'ব সৰি 12 বজা নে 12 এইটো এই কোনটো হ'ব এই কোনটো 30 ডিগ্ৰী হ'ব ঠিক আছে এই কোনটো কিমান হ'ব 30 ডিগ্ৰী হ'ব 3 বজাত তাৰপিছত 1 বাজি 3 বজাত চিত্ৰ আঁকি 1 বজাত কি হ'ব 30 ডিগ্ৰী আৰু 3 বাজিলে 90 ডিগ্ৰী হ'ব ঠিক আছে 1 বজাত 30 ডিগ্ৰী 3 বাজিলে 90 ডিগ্ৰী 30 ডিগ্ৰী আৰু কিমান পাবা 90 ডিগ্ৰী পাবা কাৰণ 90 ডিগ্ৰী 3টা বজা মানে সমকোণ ঠিক আছে তাৰপিছত চোৱা কাষৰ চিত্ৰৰ পৰা চিত্ৰ এটা দিছে 5টা বিন্দু চিত্ৰৰ পৰা চিত্ৰত চোৱা আৰু নামবোৰ লিখা 5টা বিন্দু লিখিব দিছে 5টা বিন্দু বুলি কওঁতে কোনটো হ'ব এই বি বিন্দু বি বিন্দু তাৰপিছত এইটো বি বিন্দু এ বিন্দু ও বিন্দু চি বিন্দু এয়া 5টা হ'লে দেখোন এটা ডি বিন্দু দিব লাগিছে এইটো ডি হ'ব লাগিছিল ঠিক আছে ডি বিন্দু তাৰপিছত 5ডাল 4ডাল ৰশ্মি এডাল ৰশ্মি 2ডাল ৰশ্মি 3ডাল ৰশ্মি 4ডাল ৰশ্মি ঠিক আছে 5ডাল ৰেখাখণ্ড এইডাল ও বি ৰেখাখণ্ড ঠিক আছে ও বি ৰেখাখণ্ড তাৰপিছত এইকেইটা ৰেখাখণ্ড আৰু ঠিক আছে মই ৰেখাখণ্ড সেইটো ধুনীয়াকৈ কৰি দিছোঁ বা এইডাল চোৱা ও বি ৰেখাখণ্ড তাৰপিছত এই ৰশ্মি এইটা ৰশ্মিকেইটা প্ৰথম দেখাইছে এইডাল ৰশ্মি ৰশ্মি ৰেখাখণ্ড বুলি কওঁতে এইডাল ৰেখাখণ্ড হ'ব ঠিক আছে এয়া এইডাল ৰেখাখণ্ড ক'ত আছিলে এই আছো এইডাল ৰেখাখণ্ড ঠিক আছে আৰু এডাল ৰেখাডাল গমে পাইছে ৰেখাডাল কোনডাল এইডাল ৰেখা অৰ্থাৎ বি আৰু ডিৰ ৰেখা ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকে বুজি পালা এনচাৰখিনি মই গোটেইখিনি কৰি দিলোঁ গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যিমান পাৰোঁ কষ্ট কৰি তোমালোকৰ বাবে এনচাৰবিলাক প্ৰস্তুত কৰোঁ আৰু তোমালোকৰ উপকৃত হ'ব পাৰিবা আৰু নেক্সট এটা ভিডিঅ' লগ পাম অহাবাৰৰ পৰা ক্লাছ কৰিবই পাৰিবা আমাৰ তাত ধুনীয়াকৈ এক্সট্ৰা টিউশ্যন লোৱাৰ প্ৰয়োজন নাই ঠিক আছে নেক্সট এটা ভিডিঅ' লগ পাম বাই